নমস্কাৰ শিক্ষাগুৰুসকল পুনৰ এখন জিলাৰ পৰা নৰ্মেল স্কুল টাইমিঙৰ আদেশ প্ৰকাশ পাইছে। প্ৰকাশ পোৱা জিলাখন হৈছে কামৰূপ মেট্ৰ' আৰু কামৰূপ মেট্ৰ'ৰ ইন্সপেক্টৰ অফ স্কুলছ ডিঅ' কাম ডিএমচি তেখেতৰ ফালৰ পৰা প্ৰতিখন প্ৰভিঞ্চিয়েলাইজ গভ প্ৰাইভেট বিদ্যালয়লৈ এই পত্ৰটি দিছে। পত্ৰটিত উল্লেখ কৰিছে যে 22 মে 2024 তাৰিখে যোনটো আদেশ দিয়া হৈছিলে, অৰ্থাৎ মৰ্ণিং স্কুলৰ যোনটো আদেশ দিয়া হৈছিলে, সেই আদেশটি উইথড্ৰ কৰা হৈছে। এই আদেশটোৰ জৰিয়তে সেই আদেশটো উইথড্ৰ কৰিছে আৰু এতিয়াৰ পৰা নৰ্মেল টাইমিঙত স্কুল ফাংচনিং ষ্টাৰ্ট হ'ব 4 জুন 2024 পৰা এফেক্ট হোৱাকৈ একাডেমিক কেলেণ্ডাৰত যিদৰে আছে সেইদৰে নৰ্মেল টাইমিঙত বিদ্যালয়সমূহ ফাংচনিং কৰিব বুলি এই নিৰ্দেশটিত উল্লেখ কৰিছে। গতিকে আগতে এখন জিলাত এই নিৰ্দেশনা প্ৰকাশ পাইছে, যোনটোৰ ওপৰত মই ভিডিঅ' বনাই থৈছিলোঁ নৰ্মেল টাইমিঙৰ, আৰু এটি জিলা এড হ'ল তালৈ। আৰু কোনোবা জিলা যদি তেনেধৰণৰ নৰ্মেল টাইমিঙলৈ উভতি গৈছে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।